নমস্কাৰ সকলোকে। আজি বনাওঁ হওক গোমধানৰ মালপোৱা। আৰু বহুতে হয়তো বইল কৰি খাইছে, পুৰি খাইছে, কিন্তু এনেদৰে মালপোৱা বনাই কেতিয়াবা খাই পাইছেনে? যদি পোৱা নাই, ভিডিঅ'টো আপোনালোকৰ বাবে। আৰু তাৰ আগতে মই প্ৰথমে এয়া ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। আৰু আজি মই এয়া ৰাতিপুৱাৰ সাজৰ কাৰণে বনাই আছিলোঁ দাইল, ভেন্দি ভাজি, লগতে এয়া মাছ ফ্ৰাই। আৰু এইফালে ছোৱালীয়ে খাই ভাল পাওঁ মিঠা ইডলি। তাই বহুত বেছি ভাল পায় মিঠা ইডলি খাই, সেইকাৰণে মাজে সময়ে তাইক এনেকৈ টিফিনত মই বনাই দিওঁ। আৰু ময়ো খাই ভাল পাওঁ দেই, মাজে সময়ে ময়ো খাওঁ বাৰু। তাৰপিছত আকৌ তাইক পঠাই মেলি লৈ এইফালে ল'ৰাক টিভিটোকে অকণমান লগাই দিলোঁ। সি যিহেতুকে আজি দেৰিকৈ উঠিছে, সেইকাৰণে বোলো কেতিয়া শুব ঠিক নাই। আৰু তাক টিভিটো লগাই মই এয়া ঘৰ চৰ চাফা কৰিবলগীয়া আছিলে, চাফ চাফাই কৰি এয়া মুচি কুচি ল'লোঁ। তাৰপিছত আকৌ বতৰটো অকণমান ইফালে কিনকিনায়ো আছে। আৰু এইফালে চাওকচোন, আমাৰ কুকুৰে ধুনীয়াকৈ বহি লৈ একদম বাটৰ মানুহ চাই আছে। সি বহুত বেছি ভাল পায় একদম মানুহ চাই থাকি। আৰু এইফালে গাড়ী মটৰবিলাকো গৈ থাকে যে, তাকে চাই থাকে মানে। আৰু এইফালে মই বিলম্বী অলপমানো সিদিনাখনেই মানে ৰ'দত দি থ'লোঁ আচাৰ কৰোঁ বুলি। তাৰপিছত যেতিয়াৰ পৰাই এইখিনি কাটি পেলাই ৰ'দত দিলোঁ, তেতিয়াৰ পৰা ৰ'দটো নাইকিয়া হ'ল। আৰু এইকেইদিন গম পায় নহয় আৰু কিমান বৰষুণ। তাৰপিছতে আজি যেনিবা অকণমান যি কি নহওক ৰ'দটো অকণ ওলাইছেই। আৰু এইফালে আমাৰ ল'ৰাই এতিয়া মোবাইলটো লৈ কি কৰি আছে দেখিছেনে? সি আজিকালি নিজেই এইবোৰ টিপি থাকে। আৰু তাক খুৱাই লৈ মই আহিলোঁ এয়া গোমধানৰ মালপোৱা বনাবলৈ। আৰু তাৰ কাৰণে মই লৈছোঁ এটা গোমধান। আৰু এতিয়া গোমধানটো ভালদৰে বাকলিখিনি ওপৰৰ এৰুৱাই ল'ব লাগিব। আৰু আপোনালোকে বাৰু আগতে এনেকৈ খাই পাইছেনে নাই কমেণ্টত জনাবচোন দেই। ছোৱালীক মই মাজে সময়ে টিফিনত দিওঁ, সেইকাৰণে ভাবিলোঁ যে আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। হয়তো আপোনালোকেও বনাই খাব পাৰিব নজনাসকলে। প্ৰথমে বাকলিখিনি এৰুৱাই লোৱাৰ পিছত মই এয়া গুটিখিনিও ভালদৰে এটা বাতিত এনেকৈ এৰুৱাই ল'লোঁ। এতিয়া এইখিনি ভালদৰে এটা মিক্সাৰ জাৰত পিচি ল'ম। আৰু এয়া দেখিছে নহয়, আমাৰ ধুনীয়াকৈ গোটেইখিনি গোমধান পিচি লোৱা হৈ গ'ল। আৰু তাৰ পাছতে মই এটা পিঁয়াজ ল'লোঁ, এয়া ডাঙৰ চাইজৰ, লগতে এয়া সৰু চাইজৰ দুটা আলু। আৰু আলুকেইটা ডাঙৰ হ'লে এটা ল'লেও হ'ব, যিহেতুকে মোৰ আলুকেইটা সৰু আছিলে সেইকাৰণে দুটা ল'লোঁ। আৰু এইফালে মই আধা বাতি বেচন আৰু জোখমতে নিমখ লৈছোঁ। আৰু এতিয়া মই এয়া পিঁয়াজটো ভালদৰে মিহি মিহিকৈ কাটি ল'লোঁ। তাৰপিছত আকৌ আলুখিনি পিহি ল'লোঁ। আৰু এতিয়া আমাৰ গোটেইখিনি বস্তু ৰেডি হৈ গ'ল। যদি আপোনালোকে জ্বলা খায়, তেতিয়াহ'লে ইয়াত কেইটামান জলকীয়া এড কৰি দিব। যিহেতুকে মই সৰু ল'ৰা ছোৱালীৰ কাৰণে বনাইছোঁ, সেইকাৰণে ইয়াত জ্বলা চলা ব্যৱহাৰ কৰা নাই। আৰু এতিয়া মই পিচি থোৱা গোমধানখিনিৰ লগত অলপকৈ বেচনখিনিও এড কৰি দিলোঁ, লগতে নিমখ আৰু এয়া পিহনাত পিহি থোৱা আলুখিনি, লগতে এয়া কাটি থোৱা পিঁয়াজখিনিও এড কৰি দিলোঁ। তাৰপিছত এয়া অলপমান প্ৰয়োজন হ'লে পানী দিব। এইখিনি অকণমান যিহেতুকে থিৰ হৈছে, সেইকাৰণে অকণমান পানী ইয়াতে এড কৰি দিব পাৰে। তাৰপিছত দি পেলাই এয়া গেছৰ ফ্লেমটো অন কৰি প্ৰথমতে হাই ফ্লেমত তেলখিনি গৰমাই, তাৰপিছত মিডিয়াম টু ল' ফ্লেমত ইলুটি সিলুটি কৰি পিঠাখিনি ভাজি ল'ব। আৰু এয়া চাওক, মোৰ এতিয়া পিঠা ধুনীয়াকৈ ভজা হৈ গ'ল। আৰু আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাব পাৰে। যিহেতুকে এতিয়া বজাৰত গোমধান বিচাৰিলে সহজতে পোৱা যায়, লগতে গোমধানৰ উপকাৰিতাৰ বিষয়েও আপোনালোকে জানেই। সেইকাৰণে ল'ৰা ছোৱালীক এনেদৰে টিফিনতো বনাই দিব পাৰে, নতুবা আপুনি আবেলিৰ চাহকাপৰ লগতো এনেকৈ বনাই খাব পাৰে। আৰু ৰেচিপিটো কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ। আৰু যদি ৰেচিপিটো চাই ভাল পালে লাইক এটা কৰি দিব, লগতে পাৰিলে পেজটো ফ'ল' কৰি দিব। আৰু যিসকলে মোৰ ইউটিউবত নতুনকৈ চাই আছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।